লেমন গাৰ্লিক চয়া ৰেচিপিটোলৈ সকলোকে স্বাগতম জনালোঁ। এটা পাত্ৰত অলপ পানী গৰম কৰি তাতে এচামুচ নিমখ, এচামুচ চেনি, এচামুচ আদা নহৰু থেতেলা, 1 কাপ চয়াবিন দি 3-4 মিনিট উতলালোঁ। উতলা আহিলত গেছ বন্ধ কৰিলোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত আন এটা পাত্ৰলৈ চয়াবিনখিনি কাঢ়ি ল'লোঁ। তাতে 2 চামুচ কৰ্ণফ্ল'ৰ, এচামুচ জলকীয়া গুড়ি, এচামুচ জিৰা গুড়ি, জোখ অনুসৰি নিমখ, এচামুচ তেল ভালদৰে মিহলাই ল'লোঁ। সকলোখিনি ভালদৰে কোট হৈ যাব লাগিব। এতিয়া এখন পেনত অলপ তেল গৰম কৰি, এচামুচ তেল গৰম কৰিলেই হ'ব। চয়াখিনি দি কম জুইত 3-4 মিনিট ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। একেখন পেনতে এচামুচ তেল আৰু এচামুচ বাটাৰ দি ল'লোঁ। তাতে কটা নহৰু, কটা জলকীয়া আৰু সতেজ ধনিয়া দি 1-2 মিনিট সময় ভাজিলোঁ। 3/4 কাপ পানীও দি দিলোঁ। গোটেইখিনি ভালদৰে লৰালোঁ। এচামুচ কৰ্ণফ্ল'ৰ বা অ'টছৰ ফ্ল'ৰ দিব পাৰে। উতলা আহিলত চয়াবিনখিনি তাতে ঢালি দিলোঁ আৰু সকলোখিনি যাতে ভালকৈ মিহলি হৈ যায় তাৰ বাবে অলপ লৰাই দিলোঁ আৰু শেষত নেমু ৰস দি গেছ বন্ধ কৰিলোঁ। খুবেই টেষ্টি আৰু সহজে বনাব পৰা মুখৰোচক চয়া লেমন গাৰ্লিক ৰেডি। ধন্যবাদ।